গুড আফটাৰনুন সকলোকে। তো দুপৰীয়াৰ ভাত সাজ খাবলৈ অকণমান ভাবিলোঁ যে বাগানৰ পৰা অকণমান জলকীয়া লৈ আহোঁ। মানুহে ফুলৰ মৰম দি থাকে, মই জলকীয়াৰ মৰম দিম বুলি ভাবিছোঁ সকলোকে। চ' কাৰ কাৰ ঘৰত এনেকুৱা ধুনীয়া ধুনীয়া জলকীয়াৰ মানে গছ পুলি আছে বা গছ আছে আৰু জনাব। আমাৰ ইয়াত বহুত গছ আছে, মানে বহুত লাগিছে বাৰু। এয়া চাওক এতিয়া নেমু, ভাতৰ খাব মন ভাল লাগিব। গছৰ নেমু গছৰ জলকীয়া খাই অলপ মানে আমেজটোৱে বেলেগ। তো সেইটো কাৰণে ভাবিছোঁ অকণমান ঘৰৰে গছৰ মানে জলকীয়া আৰু নেমু লওঁ। আৰু চাবচোন এটা এইটো জলকীয়া হয়, এইটো ক'লা মানে বেঙুনীয়া টাইপৰ হয় আৰু। তো এই জলকীয়াটো আপোনাৰ কিবা বেলেগ নামেৰে মাতে নেকি বা কয় নেকি? আৰু জনাবচোন কমেণ্টত যদি এই জলকীয়াটো কিবা বেলেগ নাম আছে। একচুৱেলি মই নাজানো। তো আজি ভণ্টিয়ে ধুনীয়াকৈ জলকীয়াখিনি লৈ আহিলে। মই ক'লোঁ একচুৱেলি জলকীয়া নেমু লৈ আহিবৰ কাৰণে। চ' তাই ভিডিঅ'টো কৰিলে, চ' আনিলোঁ বঢ়িয়াকৈ। আৰু এই জলকীয়াটোৰ নামটো কি জনাব? আৰু আছে আমাৰ বহুত মানে ভোট জলকীয়াও আছে, সেইকেইটা বাৰু এতিয়া হেৰি কৰা নাই। ইমান ধুনীয়াকৈ জলকীয়াটো লৈ আহিলোঁ, কিন্তু বঢ়িয়াকৈ আম চাটনি খাম। তাৰে